Hello my dear students, welcome to my YouTube channel. আজি মই আলোচনা কৰিম ক্লাস 6 ৰ গণিত চেপ্টাৰ নম্বৰ 3 লসাগু এণ্ড গসাউ। তো মই চেপ্টাৰৰ বিষয়ে বেলেগ আৰু আলোচনা নকৰো, মই ডাইৰেক্ট অনুশীলনী 3 এৰ পৰা আৰম্ভ কৰিম। তাৰে ইয়াতে 1 নম্বৰ কোৱেশ্চনখিনি তলৰ প্ৰশ্নবোৰৰ সমূহ উত্তৰ দিয়া। তো ইয়াতে কৰিব লগা একো নাই, কেৱল এনসাৰ ক'ব লাগে। তলৰ সংখ্যা কোনজোৰ সংখ্যা পৰস্পৰ মৌলিক সংখ্যা, ইয়াতে যিমানবাৰ সংখ্যা দিয়া আছে কোনজোৰ মৌলিক সংখ্যা হয় তাৰ মানে, ঠিক আছে। কেৱল উৎপাদক এটাৰ কেৱল ইয়াৰ পৰা এটা সংখ্যাৰেহে ই যাব। তো ইয়াতে বি নম্বৰ অপশনটো ৰাইট এনসাৰ হ'ব। তাৰ পিছত 2 নম্বৰ আছে তলৰ কোনটো মৌলিক সংখ্যা, ইয়াৰে মৌলিক সংখ্যা কোনবিলাক হয়, মৌলিক সংখ্যা কাক বলে তোমালোকে পঢ়িবা, ফাৰ্ষ্টত পৰাই দিয়াই আছে। মৌলিক সংখ্যা কাক বলে, যিবোৰ সংখ্যাৰ উৎপাদক দুটা, মানে এই সংখ্যাটো নিজে আৰু 1, তো এইবোৰ সংখ্যা মৌলিক সংখ্যা বুলি কোৱা হয়, ঠিক আছে। তাৰ পিছত চোৱা 3 নম্বৰটো দিয়া আছে দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাউ কিমান হ'ব, তো 1 হ'ব ইয়াতে। 2 নম্বৰটো দিয়া আছে দুটা ক্ৰমিক যুগ্ম সংখ্যাৰ গসাউ কি, 2। যদি a আৰু b দুটা পৰস্পৰ মৌলিক সংখ্যা হয় তেন্তে a b ৰ গসাউ কিমান হ'ব, 1 হ'ব, ঠিক আছে। 6 নম্বৰ যদি b এর উৎপাদক হয় তেন্তে a আৰু b ৰ গসাউ কি হ'ব, তাৰ মানে কি কৈছে যদি b টো a ৰ উৎপাদক হয় তো গসাউ কি হ'ব, অবভিয়াসলি b হ'ব। তাৰ পিছত চোৱা 2 নম্বৰ 2 নম্বৰ কোৱেশ্চনটো দিয়া আছে তলৰ সংখ্যাবোৰৰ মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে গসাউ উলিয়াব দিছে। তো ইয়াতে মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতি কি, তো ইয়াৰ বিষয়ে চোৱা। এতিয়া 1 নম্বৰ কোৱেশ্চনটো দিয়া আছে 28 আৰু 24, এই দুটা সংখ্যাৰ আমাক কি কৈছে গসাউ উলিয়াব দিছে, কি পদ্ধতিত, মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে, ঠিক আছে। তো 1 নম্বৰ 2ৰ 1 নম্বৰ 28 আৰু 24, তো ইয়াতে তো প্ৰথমত কি কৰিম, এই দুটা সংখ্যাৰ উৎপাদক ওলাম। উৎপাদক কেনেকৈ ওলাব লাগে, তোমালোকে এনেকৈ ওলাবা 28। প্ৰথমত কিহে আমি একদম সৰুৰ পৰা চাম, 2ৰে হৰণ যায়, 2ৰে 2টাকে যায়, 2ৰে 2ক একবাৰ যাব, 8ক 4বাৰ যাব, হৈ গ'ল 14 টো আকৌ 2ৰে হৰণ যায় নেকি, 2ৰে 7বাৰ যায়, আৰু কোনো বস্তুৰে 7 কোনো বস্তুৰে হৰণ যায় নেকি, নাযায়। তো ইয়াতে লিখিবা 28ৰ উৎপাদক, ঠিক আছে। এনেকে লিখি 28ৰ উৎপাদক কিমান হ'ব, 28 সমান সমান 2 পূৰণ 2 পূৰণ 7, ঠিক আছে। তাৰ পিছত ইয়াতে উলিয়াই লবা কিহৰ 24ৰ উৎপাদক। তো 2ৰে হৰণ যায়, 2টাকে একবাৰ যাব, 2বাৰ যাব, এটো আকৌ 2ৰে যায়, 2ৰে 6বাৰ যায়, আকৌ 2ৰে 3বাৰ যায়, 3 কাৰো হৰণ নাযায়। এতেকে ইয়াতে লিখিবা 24ৰ উৎপাদক। তো 24 সমান সমান কিমান হ'ব, 2 পূৰণ 2 পূৰণ 2 পূৰণ 3, ঠিক আছে। এতিয়া উমৈহতীয়া উৎপাদক ল'ব লাগে। উমৈহতীয়া মানে ইয়াতে যি আছে ইয়াতে হেতু থাকিব লাগিব। তো ইয়াতে 2 আছে, ইয়াতে 2 আছে, তো এই দুটা কি হ'ব, উমৈহতীয়া উৎপাদক হ'ব। তো ইয়াতে 2 আছে, ইয়াতে 2 আছে, ইয়াতে এই দুটা উমৈহতীয়া উৎপাদক হ'ব। এতিয়া আৰু মিল আছে নেকি, ইয়াতে নাই, 7 আছে, ইয়াতে 2 আছে, ইয়াতে 7 আছে, ইয়াতে 3 আছে। তো এতিয়া লিখিবা এতেকে 28 আৰু 24ৰ উমৈহতীয়া উৎপাদক কি কি পাইছো আমি, 2,2 মানে 2 আৰু 2 পাইছো, ঠিক আছে। এতেকে লিখিম 28 আৰু 24ৰ গসাউ হয়, আমাক কি উলিয়াব দিছিল, গসাউ উলিয়াব দিছে, ঠিক আছে। তো 28 আৰু 24ৰ গসাউ কি হ'ব, এই দুটা সংখ্যা যে আছে এইটো আৰু এইটো আছে, দুটাক পূৰণ কৰি দিম। 2 আৰু 2 পূৰণ কৰিলে কিমান হ'ব, 2 আৰু 2 পূৰণ কৰিলে 4, তো এইটো হ'ব 4 টো হ'ব 28 আৰু 24ৰ গসাউ। এতিয়া চোৱা তাৰ পিছত 2 নম্বৰটো দিয়া আছে 48 আৰু 72। 2 নম্বৰ 48 আৰু
সৰি 72 তো ইয়াতে সেই আগৰ নিয়মেতেই হ'ব তোমালোকে কেৱল কৰিব লাগে 48 তো 48 ৰ উৎপাদক ওলাম প্ৰথমত আমি ঠিক আছে তো দুইটা সংখ্যা কি যায় 2 এৰে হৰণ যায় 2 এৰে 4 কিমান বাৰ যাব 2 বাৰ যাব 2 এৰে 8 কিমান বাৰ যাব 4 বাৰ যাব এটো হৈ গল তাৰ পিছত আৰু কি কৰিবা এটো 28 আৰু 24 আৰু কোনোবা সংখ্যাৰ হৰণ যায় নেকি তো আকৌ 2 এৰে যাব 2 এৰে এটো 2ক একবাৰ যাব 4ক 2 বাৰ যাব আকৌ সোৱা 2 এৰে হৰণ যায় 2 এৰে 6 বাৰ যায় আকৌ 2 এৰে হৰণ যায় 3 বাৰ যায় এতিয়া আৰু না যায় ঠিক আছে তো এতেকে লিখিবা সৰি 48 ৰ উৎপাদক তো 48 ৰ উৎপাদক আমি কি পাইছো 48 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 ঠিক আছে তাৰ পিছত এতিয়া 72 ৰহে একেই ধৰণে উৎপাদক উলিয়াই লবা তো প্ৰথমত সোৱা 2 এৰে ওলাই নেকি 2 এৰে 7ক 3 বাৰ যায় এক বাকি থাকে 12 কিমান বাৰ যাব 6 বাৰ যায় তাৰ মানে আকৌ 2 এৰে যায় 2 এৰে 3ক একবাৰ যায় একটা 16 লগত কিমান যাব 8 বাৰ যাব আকৌ 2 এৰে হৰণ যায় 2 এৰে 9 বাৰ যায় এতিয়া 2 এৰে না যায় সোৱা 2 এৰে না যাব 3 এৰে যাব 3 এৰে 3 বাৰ যাব এতিয়া আৰু না যায় ঠিক আছে তো এতিয়া 72 উৎপাদক 72 উৎপাদক 72 কিমান কিমান পাইছো 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 এইখিনি পাইছো এতিয়া এই গোটেইখিনিতে কি কৰিম এই 48 আৰু 72 উমৈহতীয়া ঠিক আছে উৎপাদক লিখিব নালাগে আসলতে উৎপাদক যে হওক লিখিছো মই তো কি পাইছো 2 আছে 2 আছে ঠিক আছে 2 আছে 2 আছে আকৌ 2 আছে 2 আছে এতিয়া আৰু কি থাকিল মাত্ৰ 3 থাকিল ঠিক আছে আৰু 3 আছে বাকিটো মিল নাই তো এই গোটেইখিনি সংখ্যাৰ কি হ'ব পূৰণ হ'ব এটাকে আমি লিখিম 48 আৰু 72 গসাও 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 2 দুগুণ কিমান 4 4 দুগুণ 8 3 8 গুণ 24 তো 24 হ'ব 48 আৰু 72 গসাও এতিয়া সোৱা 3 নম্বৰটো দিয়া আছে 70 আৰু 84 70 আৰু 84 গসাও উলিয়াব লাগে ঠিক আছে প্ৰথমত আমি কি কৰিম সেই 70 ৰ উৎপাদক উলিয়াই লম আগত ঠিক আছে 2 এৰে হৰণ যাব যেহেতু লাষ্টত 0 আছে তো 2 এৰে এটো 3 বাৰ যাব ইয়াতে এক থাকক 10 10ক কিমান বাৰ যাব 5 বাৰ যাব এতিয়া সো 2 এৰে হৰণ যায় নেকি না যায় 3 এৰে না যায় 4 এৰে না যায় 5 এৰে যায় 5 7 গুণ 35 আৰু তো না যায় তো এটাকে লিখিম 70 ৰ উৎপাদক কিমান পাইছো 2 পূৰণ 5 পূৰণ 7 এতিয়া সোৱা 84 ৰ উৎপাদক আমি এনেকে ওলাম প্ৰথমত 2 এৰে হৰণ যাব 2 এৰে 4 বাৰ যাব 2 এৰে 2 বাৰ যাব ঠিক আছে বুজি পাইছো 2 এৰে 8ক কিমান বাৰ গৈছে 4 বাৰ গৈছে 2 এৰে 4ক 2 বাৰ গৈছে আকৌ 2 এৰে যাব 2 এৰে 2ক একবাৰ যাব এতিয়া সোৱা 7 এৰে যাব এই 3 এৰে যাব এটো 3 এৰে 3 7 গুণ 21 ঠিক আছে তো এটাকে লিখিম 84 ৰ উৎপাদক তো 84 ৰ উৎপাদক কি পাইছো 2 পূৰণ 2 পূৰণ 3 পূৰণ 7 ঠিক আছে তো এটাকে লিখিম 70 আৰু 84 ৰ উমৈহতীয়া সংখ্যা
উমৈহতীয়া সংখ্যা কি পাইছো এতিয়া 2 এটা আছে আৰু কি আছে 7 আছে 7 ঠিক আছে এতেকে লিখিম 70 আৰু 84 ৰ গসাউ তো 2 পূৰণ 7 দুয়োটা সংখ্যা পূৰণ কৰি দিয়া 7 আৰু 2 পূৰণ কৰিলে কিমান হ'ব 14 হ'ব তো এইটো হ'ব ইয়াৰ আনসাৰ এতিয়া সোয়া তাৰ পিছৰ 4 নম্বৰটো দিয়া আছে 104 আৰু 117 104 আৰু 117 এতিয়া 104 ৰ উৎপাদক উলিয়াব লাগে মই ইয়াৰ পৰা ডাইৰেক্ট ওলাইছো 2 এৰে হৰণ যাব যেটো লাষ্টত 4 আছে তো ইয়াতে কিমান বাৰ যাব 5 বাৰ যাব আৰু ইয়াতে যাব 2 বাৰ ঠিক আছে তাৰ পিছত আকৌ 2 এৰে যায় 2 এৰে এটো 2 বাৰ যাব এক বাকি থাকে 12 12 ৰ লগত কিমান বাৰ যাব 6 বাৰ যাব আকৌ 2 এৰে হৰণ যাব 2 এৰে এক বাৰ যাব 2 এৰে 3 বাৰ যাব তাৰ পিছত আৰু সোয়া না যায় তেৰ কোনো সংখ্যাৰে হৰণ না যায় তো এতেকে লিখিম 104 ৰ মৌলিক উৎপাদক বুলি লিখিব পাৰো না উৎপাদক হল 2 পূৰণ 2 পূৰণ 2 পূৰণ 13 হল তাৰ পিছত 117 ৰ উৎপাদক উলিয়াব লাগে এতিয়া সোয়াইটোক 2 এৰে হৰণ যায় নেকি 2 এৰে না যায় 3 এৰে যায় 3 এৰে ঠিক আছে 3 এৰে 11 কিমান বাৰ যাব প্ৰথমত যাব 3 বাৰ থাকিল কিমান 2 2 27 3 9 গুণ 27 হল তাৰ পিছত আকৌ 3 এৰে যাব 3 এৰে 13 বাৰ যাব 3 13 39 এতেকে লিখিব পাৰো 117 ৰ উৎপাদক কিমান পাইছো 3 পূৰণ 13 ঠিক আছে এতেকে লিখিবা 104 আৰু 117 ৰ উমৈহতীয়া সংখ্যা কিমান আছিল ইয়াতে 2 2 2 only 13 আছে ঠিক আছে তো এতেকে লিখিব পাৰো 104 আৰু 117 ৰ গসাউ কিমান পাইছো 13 এটো হ'ব ইয়াৰ আনসার ঠিক আছে এতিয়া সোয়া 5 নম্বৰটো দিয়া আছে 5 to 5 আৰু 875 5 to 5 আৰু 875 তো ইয়াতে সলিউশন 5 to 5 ৰ উৎপাদক ওলাম আমি প্ৰথমত একেই নিয়ম গটেখিনি তো 2 এৰে হৰণ যায় নেকি চোৱা 2 এৰে না যায় কাৰণ লাষ্ট 5 আছে 3 এৰে একবাৰ 3 এৰে যাব ঠিক আছে 3 এৰে একবাৰ যাব 2 থাকিব 22 হ'ব 3 7 গুণ 21 হ'ব 15 হ'ব যাব 3 এৰে একবাৰ যাব 2 থাকিব 22 হ'ব 3 7 গুণ 21 7 বাৰ যাব 1 থাকিব 15 হ'ব 3 5 গুণ 15 তো এইফাল হ'ব 175 হল এতিয়া লাষ্টত 5 আছে ইয়াতে সোয়া এই 3 এৰে না যায় 3 এৰে না যাব 2 এৰে তো না যায় 5 আছে যেহেতু 2 এৰে না তো 5 এৰে যাব 5 এৰে ইয়াতে প্ৰথমত 3 বাৰ যাব 3 15 3 5 গুণ 15 বাকি থাকিব 2 2 হল 25 5 5 গুণ 25 আকৌ কিহেৰে যাব 5 এৰে যাব 5 7 গুণ কিমান 35 ঠিক আছে তো এতেকে লিখিম 5 to 5 ৰ উৎপাদক কিমান পাইছো 3 পূৰণ 3 পূৰণ 5 পূৰণ 5 পূৰণ 7 হল তাৰ পিছত ইয়াতে বাকি থাকিল কিমান 875 এইটোৰ উৎপাদক উলিয়াব লাগে ঠিক আছে যেহেতু প্ৰথমত লাষ্টত 5 আছে এইটো 2 ৰে না যাব 2 ৰে যদি না যায় তেন 3 ৰে সোয়া 3 ৰে ইয়াতে 2 বাৰ যাব 2 বাৰ যাওয়ার পিছত 2 বাকি থাকিব 27 হ'ব 3 8 গুণ
24 ঠিক আছে 3 8 গুণ 24 তো 24 হওয়ার পিছত বাকি থাকিব কিমান 3 35 হ'ব তো 3 এৰে না যায় তো 5 এৰে সোৱা 5 এৰে যায় নেকি 5 এৰে এটুক একবাৰ যাব থাকিব কিমান 3 3 থলে কিমান হ'ব 37 যাব 5 এৰে তো 5 এৰে যায় 5 এৰে ইয়াতে একবাৰ যাব বাকি থাকিল কিমান 3 37 5 7 গুণ 35 2 বাকি থাকিল 15 5 25 এতে এইটো 175 ইয়াতে 170 তো কিন্তু 5 এৰে 35 বাৰ যাব আৰু 5 এৰে 7 বাৰ যাব এইখিনি হ'ব তো এটাকে লিখিবা যে 875 ৰ উৎপাদক ঠিক আছে 5 into 5 into 5 into 7 তো ইয়াতে এটাকে লিখিম যে 5 to 5 আৰু 875 ৰ উমৈহতীয়া সংখ্যা উমৈহতীয়া সংখ্যা কি পাইছো ইয়াতে 3 আছে 3 নাই 5 আছে 5 আছে তো 5 কমা ইয়াতে 5 ইয়াতে 5 লিখিব ইয়াতে 7 হৈ গল তো এটাকে লিখিম 5 to 5 আৰু 875 ৰ গসাউ ঠিক আছে তো লিখিম 5 into 5 into 7 5 5 গুণ 25 পূৰণ 7 তো এটো পূৰণ কৰি দিয়া 25 7 5 7 গুণ 35 35 ৰ 5 7 ৰ 3 5 2 7 গুণ 14 আর 3 17 175 হ'ব ইয়াৰ গসাউ ঠিক আছে এতিয়া সোৱা 6 নম্বৰটো 6 নম্বৰটো দিয়া আছে 108 180 আৰু 144 এইটোৰ উৎপাদক উলিয়াই গসা উলিয়াব লাগে তিনিটা এতিয়া সোৱা 6 নম্বৰ 108, 180 আৰু 144 ঠিক আছে সলিউশনত এতিয়া প্ৰথমত আমি কি উলাম 108 ৰ উৎপাদক উলাম ঠিক আছে তো প্ৰথমত 2 এৰে যাব এটো 2 এৰে 10ক কিমান বাৰ যাব 5 বাৰ যাব আৰু 8ক যাব 4 বাৰ আকৌ 2 এৰে হৰণ যায় 2 এৰে 5ক কিমান বাৰ 2 বাৰ হৰণ যাব এক বাকি থাকিব 14 কিমান বাৰ যাব 7 বাৰ যাব এতিয়া 3 এৰে যায় 3 9 গুণ 27 আকৌ 3 এৰে যায় 3 বাৰ তো এইখিনি হল এইখিনি মই পিছত এনেকে মই ডাইৰেক্ট এতিয়া আৰু নিলিখো এতিয়া লিখিম 108 ৰ উৎপাদক বৰ কি পাইছো 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 3 ঠিক আছে তাৰ পিছত 180 ৰ উৎপাদক উলাম 2 এৰে হৰণ যায় 2 এৰে 9 বাৰ যাব আৰু শূন্যটো এনি বহিব ঠিক আছে আকৌ 2 এৰে 45 বাৰ যাব এতিয়া আৰু 2 এৰে না যায় 3 এৰে যায় 3 এৰে 15 বাৰ 3 15 45 আকৌ 3 এৰে 5 বাৰ আৰু না যায় ঠিক আছে তো ইয়াতে লিখিম 180 ৰ উৎপাদক বৰ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 5 ঠিক আছে তাৰ পিছত আছে লাষ্টত আছে 144 এটো 2 এৰে যাব 2 এৰে 7 বাৰ 2 বাৰ আকৌ 2 এৰে যায় 2 এৰে এটো 3 বাৰ 12 6 বাৰ আকৌ 2 এৰে যায় 2 এৰে এটো 18 বাৰ আকৌ 2 এৰে যায় 9 বাৰ আকৌ 3 ঠিক আছে তো এটো 144 ৰ উৎপাদক খিনি হ'ব 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 ঠিক আছে এতিয়া লিখিম এই গোটেইখিনিৰ উমৈহতীয়া সংখ্যাখিনি ঠিক আছে এটাকে লিখিম 108, 180 আৰু 144 ৰ উমৈহতীয়া সংখ্যা কি আছিল 2 আছে লিখি দিয়া 2 আছে লিখি দিয়া 3 আছে ইয়াতেও আছে 3 লিখা ইয়াতে 3 আছে ইয়াতেও 3 আছে ইয়াতেও 3 আছে 5 নাই ইয়াতে আছে ইয়াতে আৰু 3 আছে ঠিক আছে এইখিনি হ'ব এটাকে আমি লিখিম 108 180 আৰু 144 ৰ গসাউ
গসাও মই ইয়াতে লিখো তো এইখিনি সংখ্যাৰ পূৰণ কৰি দিম 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 2 2 গুণ কিমান 4 4 3 গুণ 12 3 12 36 তো এইটো হ'ব ইয়াৰ আনসাৰ ঠিক আছে এতিয়া চোৱা তাৰ পিছৰটো এতিয়া চোৱা 7 নম্বৰটো দিয়া আছে 196 363 363 7 নম্বৰ 396,363 আৰু 330 এইটো সংখ্যাৰ আমি কি কৰিব লাগে গসা উলিয়াব লাগে তিনিটা সংখ্যাৰ মই এইটো লাষ্টত এইটোৱে কৰিম আৰু নকৰো আজি ঠিক আছে বাকি 8 9 10 তোমালোকে নিজে কৰিবা তো সলিউশন তো প্ৰথমত 396 ৰ উৎপাদক উলিয়াম ইয়াতে 6 ইয়াতে যেটো এটো 6 আছে লাষ্টত 2 ৰে হৰণ যাব যে নহক 2 ৰে যাব তো 2 ৰে এটুক একবাৰ যাব এক বাকি থাকিল 19 9 2 গুণ 18 9 বাৰ যাব 8 2 গুণ 16 ঠিক আছে লাষ্টত 8 আছে আকৌ 2 ৰে যাব 2 ৰে 9 18 আৰু 9 হয় তাৰ পিছত ইয়াতে 2 ৰে না যায় 3 ৰে যাব 3 ৰে টু 3 আকৌ 3 ৰে যাব 1 1 এইখিনি হল গটেখিনি আগত লিখিলো তাৰ পিছত লিখিম ঠিক আছে 363 তো এটো জাস্ট 3 আছে তো 3 ৰে যাব 3 ৰে একবাৰ দুইবাৰ একবাৰ এতিয়া আৰু 3 ৰে না যায় 4 ৰে না যাব গটে না যায় 11 ৰে যাব 11 ৰে 11 বাৰ যাব হল তাৰ পিছত হৈছে 330 এতিয়া এটো 3 ৰে 0 আছে তো 2 ৰে হৰণ যাব 2 ৰে এটো একবাৰ যাব 1 থাকিল 12 এতিয়া আৰু 6 বাৰ 1 থাকিল 10 5 বাৰ এতিয়া সোয়া 2 ৰে না যায় যেটো 5 আছে 3 ৰে যায় নেকি সোয়া 3 ৰে যাব 3 ৰে এটো 3 5 গুণ 15 তাই থাকিল 15 আকৌ 5 বাৰ ঠিক আছে এতিয়া আৰু 3 ৰে যায় 3 ৰে না যাব 4 ৰে না যাব 5 ৰে যাব 5 ৰে একবাৰ যাব হৈ গল এতেকে আমি লিখিম 396 ৰ উৎপাদকখিনি মই ডাইৰেক্ট লিখি দিও ঠিক আছে 2 পূৰণ 2 পূৰণ 3 পূৰণ 3 পূৰণ 11 হল তাৰ পিছত 363 হ'ব 3 পূৰণ 11 পূৰণ 11 তাৰ পিছত 330 হ'ব 2 পূৰণ 3 পূৰণ 5 পূৰণ 11 হল এতেকে আমি লিখিম 396,363 আৰু 330 ৰ উমৈহতীয়া উৎপাদক উমৈহতীয়া সংখ্যা মই কি পাইছো ইয়াতে 2 আছে ইয়াতে 2 আছে কিন্তু ইয়াতে নাই ইয়াত 3 আছে ইয়াতেও 3 আছে ইয়াতেও 3 আছে তো 3 হ'ব পাৰে ইয়াত 3 আছে এটো নাই আৰু 11 আছে 11 আছে 11 আছে তো 11 হ'ব পাৰে আৰু বাকি নহব ঠিক আছে তো এতেকে লিখিম 396,363 আৰু 330 ৰ গসাউ হল গসাউ কি হ'ব এই গটেখিনি সংখ্যা পূৰণ হ'ব 3 পূৰণ 11 তো 3 11 কিমান 33 তো এটো হ'ব 33 হ'ব উত্তৰ গসাউ বাকি মই 7 লৈকে কৰিছো 8 9 আৰু 10 তোমালোকে কৰিবা মই পিছৰ ভিডিঅত যদি নোৱাৰো তেনেহলে তিনিটা কৰি দিম আৰু তাৰ পিছত 3 নম্বৰটো আৰম্ভ কৰিম আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইবটো কৰি লব আৰু কাষত থকা বেল আইকনটো টিপি লব ধন্যবাদ